আসাম পুলিচ ABUB কাট অফ কিমান যাব ABUB দুটাৰে কম মই আজি কাট অফ টু বি কম নৰ্মেল ডিষ্ট্ৰিক্টছ হিলছ এৰিয়া মিলিটাৰী এফেক্টেড এৰিয়া বা প্ৰত্যেক যিকোনো ডিষ্ট্ৰিক্টৰ আপোনালোকৰ কাট অফটো এনেকৈ ধৰণে থাকিব যি কাট অফটোৰ বিষয়ে মই ইয়াতে বৰ্তমান ডিছকাছ কৰিম হা কিয়নো ৰিজাল্টটো আপোনালোকৰ বহুত কম সময়ৰ ভিতৰতে ৰিজাল্ট আহিব সেই কথাটো আপোনালোকে গম পাইছে ৰিজাল্টটো আপোনালোকে কম সময়ৰ ভিতৰতে পাব এতিয়া কথাটো আহি যায় সবচে প্ৰথম মই ইউবিৰ কথাটো লৈ লৈছোঁ দেই ওকে ইউবিৰ কথাটো যদি মই নৰ্মেল ডিষ্ট্ৰিক্টবিলাকৰ ওপৰত কথা যদি পাতোঁ দেই ওকে কথাটো বুজিবলৈ চেষ্টা চলক বৰ্তমান সময়ত চোক আপোনাৰ মাৰ্ক মানে বৰ্তমান প্ৰেজেণ্টত আপোনাৰ মাৰ্ক চোক এটা এক নম্বৰ প্ৰথম কথাটো সুধি লওক এবাৰ অভাৰলেপিং নহ'ব অভাৰলেপিং নহয় যদি অভাৰলেপিং নহয় তেনেহ'লে এবাৰ পোষ্ট পোৱাৰ সম্ভাৱনাটো যথেষ্ট পৰিমাণে আছে এতিয়া 1:2 আছে মানে এটা পোষ্টৰ এগেইনষ্টত দুজন ল'ৰা আছে এই কথাটো আপোনালোকে জানে এতিয়া কথাটো আহি যে কিমান মই যদি পাওঁ তেনেহ'লে মোৰ ফিক্স হৈ যাব চ' প্ৰত্যেকটো ডিষ্ট্ৰিক্টৰ কাটা বেলেগ বেলেগ ধৰণৰ পৰিব সেই কথাটো আপোনালোকে গম পাইছে এতিয়া কথাটো আহি যায় যে মই কিমান নম্বৰ যদি মোৰ ওচৰত আছে তেনেহ'লে মোৰ চাকৰিটো ফিক্স হৈ যাব এতিয়া মই কথাটো কৈ দিছোঁ নাম্বাৰ 1 পইণ্ট হা নাম্বাৰ 1 পইণ্টটো হৈছে যে আপোনাৰ যদি নাম্বাৰ যি মাৰ্ক আছে আপোনাৰ মাৰ্কটো আছে আৰু সেই মাৰ্কতকৈ 5তকৈ ওপৰ নাম্বাৰ আছে মানে যেনেকৈ আপোনাৰ মাৰ্ক যেনেকৈ আপোনাৰ যেনে ছাপ'জ আপুনি যি নাম্বাৰটো পাইছে তাত মানে আপুনি কাটাপতকৈ 5-6 নম্বৰ বেছি যদি আপুনি লৈ থৈছে বৰ্তমান সময়ত আপুনি ভাইবাৰ এড কৰি কিনে যদি ভাইবাৰ এড কৰি 7-8 নম্বৰমান যদি আপোনালোকে প্লাছ 5 নম্বৰ প্লাছ যদি আপুনি কৰি ল'ব পাৰে তো মই কৈছোঁ নৰ্মেল ডিষ্ট্ৰিক্টবিলাকত নৰ্মেলি 100% হৈ যাব বা মিলিটাৰী এফেক্টেড এৰিয়াবিলাক অলপ কম লাগিব আৰু হিলছ এৰিয়াবিলাকৰ সিমানতে হৈ যাব হিলছ এৰিয়াবিলাকৰ আৰু কম লাগিব কিয়নো তেওঁলোকৰ এইটো নহয় ইমান নহয় আৰু এবাৰ অভাৰলেপিঙৰ প্ৰব্লেমটো নাই বহুত ল'ৰা এনেকুৱা হ'ব যিবিলাকে মানে বেলেগত চাকৰি পাই গুচি যাব কেলৈ 3 বছৰ আগৰ কথা হয় এতিয়াও বহুত ল'ৰা লাগি আছে এইটো কথাত আপোনালোকে জানে এইটোৱে মেইন কথা ইউবিৰ কথাটো যদি এবিৰ কথাটো যদি মই পাতিবলৈ যাওঁ তেনেহ'লে মই যদি মিলাওঁ তেনেহ'লে মই ভাবিছোঁ যে যদি 3 নম্বৰমান ছাপ'জ 3 নম্বৰমান যদি আপোনালোকৰ বৰ্তমান সময়ত বেছি আছে ভাইবা এড কৰি যদি আপোনালোকে ভাইবা এড কৰি 3-4 নম্বৰমান যদি আপোনাৰ আছে হৈ যাব মানে মানি লওক আৰু 2 নম্বৰ 3 নম্বৰ 4-5 নম্বৰ ওচৰা-ওচৰি যদি আপুনি ভাবি লওক 3-4 নম্বৰ যদি আপুনি ভাবি লওক আপোনাৰ আছে তো আপোনাৰ ফিক্স আপুনি ভাবি লওক যে আপোনাৰ চাকৰি এবাৰ ফিক্স হৈ যাব কোনো প্ৰব্লেম নাই আৰু কোনো ধৰণৰ এফেক্ট নহয় যে মিলিটাৰী এফেক্টেড এৰিয়া হিলছ এৰিয়া বা নৰ্মেল ডিষ্ট্ৰিক্টবিলাক যিকোনো ডিষ্ট্ৰিক্টৰ এনেকুৱা ধৰণে কাট অফ থাকিব আৰু কোনো ধৰণৰ বেলেগ কাট অফ নহ'ব গম পাইছেনে এইটোৱে মেইন কথা আছে ইয়াৰ মেইন ইম্পৰ্টেণ্ট পইণ্টবিলাক তেতিয়াহ'লে ধন্যবাদ জয় আই অসম ভিডিঅ' যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব